আপোনালোকৰ চেনেলৰ যোগেদি সমূহ অসমবাসীক অসমীয়া জাতিৰ বাপতিসাহোন এই ৰঙালী বিহুটোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মোৰ জ্যেষ্ঠসকলক মই সেৱা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু মোৰ লগৰ বন্ধু বান্ধৱীসকলক এই ৰঙালী বিহুৰ যোগেদি মই মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই সুকীয়া আমাৰ যি ৰঙালী বিহুৰ সংস্কৃতি যোগেদি আমাৰ মাজত যাতে আমাৰ মাজত থকা ভাতৃত্ববোধ আৰু শক্তিশালী হওক, তাকে এই বিহুৰ পৰা আমি কামনা কৰিছোঁ আৰু বিশেষকৈ আমাৰ নৱপ্ৰজন্মৰ মাজত এই বিহুৰ পৰাই যাতে আমাৰ কৰ্ম সংস্কৃতি অধিক চহকীবান কৰিব পাৰোঁ, তাৰো প্ৰতিও আমাৰ এটা সংকল্পবদ্ধ হ'ব লাগে। বিশেষকৈ এই কাৰণেই কৈছোঁ যাতে আমাৰ পূৰ্বপুৰুষসকলে আমাৰ কৃষ্টি সংস্কৃতি চহকী কৰি থৈ গৈছে আৰু এই কৃষ্টি সংস্কৃতি চহকী কৰি থৈ যোৱাৰ ক্ষেত্ৰত আজিৰ যুগত আমাৰ নতুন প্ৰজন্মই যাতে এই ধাৰাবাহিকতাটো ৰাখিবৰ কাৰণে আমাৰ অৰ্থনৈতিকভাৱে আমি অসমীয়া জাতিটো শক্তিশালী হ'ব লাগিব আৰু এই ক্ষেত্ৰত বিশেষকৈ আমাৰ নৱপ্ৰজন্মৰ বহুত দায়িত্ব আৰু কৰ্তব্য আছে। আপোনালোকৰ চেনেলৰ মাধ্যমে মই বিনম্ৰভাৱে আমাৰ নৱপ্ৰজন্মক আমাৰ অৰ্থনৈতিকভাৱে যাতে আমি স্বাৱলম্বী হওঁ এই কাৰণেই কৈছোঁ, যাতে আজিকালি আমাৰ কৃষ্টিটো জীয়াই ৰাখিবৰ কাৰণে আমাৰ অৰ্থৰ বহুত প্ৰয়োজন। আমি যদি প্ৰত্যেক অসমীয়াই নিজে নিজে যদি আৰ্থিকভাৱে স্বাৱলম্বী হওঁ, তেন্তে আমাৰ সংস্কৃতিটো আমাৰ বহিৰাগতৰ ওচৰত নগৈ আমি জীয়াই ৰখাৰ ক্ষেত্ৰত আমাৰ যথেষ্ট সহায় হ'ব। ধন্যবাদ। আপোনালোকৰ চেনেলৰ যোগেদি সমূহ অসমবাসীক অসমীয়া জাতিৰ বাপতিসাহোন এই ৰঙালী বিহুটোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মোৰ জ্যেষ্ঠসকলক মই সেৱা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু মোৰ লগৰ বন্ধু বান্ধৱীসকলক এই ৰঙালী বিহুৰ যোগেদি মই মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই সুকীয়া আমাৰ যি ৰঙালী বিহুৰ সংস্কৃতি যোগেদি আমাৰ মাজত যাতে আমাৰ মাজত থকা ভাতৃত্ববোধ আৰু শক্তিশালী হওক, তাকে এই বিহুৰ পৰা আমি কামনা কৰিছোঁ আৰু বিশেষকৈ আমাৰ নৱপ্ৰজন্মৰ মাজত এই বিহুৰ পৰাই যাতে আমাৰ কৰ্ম সংস্কৃতি অধিক চহকীবান কৰিব পাৰোঁ, তাৰো প্ৰতিও আমাৰ এটা সংকল্পবদ্ধ হ'ব লাগে। বিশেষকৈ এই কাৰণেই কৈছোঁ যাতে আমাৰ পূৰ্বপুৰুষসকলে আমাৰ কৃষ্টি সংস্কৃতি চহকী কৰি থৈ গৈছে আৰু এই কৃষ্টি সংস্কৃতি চহকী কৰি থৈ যোৱাৰ ক্ষেত্ৰত আজিৰ যুগত আমাৰ নতুন প্ৰজন্মই যাতে এই ধাৰাবাহিকতাটো ৰাখিবৰ কাৰণে আমাৰ অৰ্থনৈতিকভাৱে আমি অসমীয়া জাতিটো শক্তিশালী হ'ব লাগিব আৰু এই ক্ষেত্ৰত বিশেষকৈ আমাৰ নৱপ্ৰজন্মৰ বহুত দায়িত্ব আৰু কৰ্তব্য আছে। আপোনালোকৰ চেনেলৰ মাধ্যমে মই বিনম্ৰভাৱে আমাৰ নৱপ্ৰজন্মক আমাৰ অৰ্থনৈতিকভাৱে যাতে আমি স্বাৱলম্বী হওঁ এই কাৰণেই কৈছোঁ, যাতে আজিকালি আমাৰ কৃষ্টিটো জীয়াই ৰাখিবৰ কাৰণে আমাৰ অৰ্থৰ বহুত প্ৰয়োজন। আমি যদি প্ৰত্যেক অসমীয়াই নিজে নিজে যদি আৰ্থিকভাৱে স্বাৱলম্বী হওঁ, তেন্তে আমাৰ সংস্কৃতিটো আমাৰ বহিৰাগতৰ ওচৰত নগৈ আমি জীয়াই ৰখাৰ ক্ষেত্ৰত আমাৰ যথেষ্ট সহায় হ'ব। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।